মৰিয়নিত নগাৰ ভয় ভাবুকি আৰু বিগত কিছুদিন ধৰি মৰিয়নিত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে চোকা অস্ত্ৰ শস্ত্ৰ লৈ নগাই ভয় ভাবুকি সৃষ্টি কৰাৰ এক অভিযোগ উত্থাপন হৈছে মৰিয়নিত অসমৰ গয়াক নগাৰ ভাবুকি মৰিয়নি সমষ্টিৰ অন্তৰ্গত তিৰুহিলছত নগাৰ আগ্ৰাসনক লৈ সীমান্তৰ বৃহস্পতিবাৰেও এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু সাংবাদিক তথা প্ৰশাসনক নগাৰ অসমৰ ভূমিত হোৱা আগ্ৰাসনৰ তথ্য প্ৰদানৰ সন্দেহত অসমৰ লোকক ভাবুকি প্ৰদানৰ পিছতে ৰজাবাৰীত উপস্থিত হয় আৰক্ষী প্ৰশাসনৰ লোক আৰু সীমান্তৰ সন্তোষ কৰ্মকাৰ নামৰ এজন লোকক বিচাৰি ৰজাবাৰীত বুধবাৰেও অস্ত্ৰ শস্ত্ৰ লৈ নগাৰ অভিযান চলাইছিল আৰু বিগত কিছুদিন ধৰি নগাই ভয় ভাবুকি সৃষ্টি কৰিছে মৰিয়নিত আৰু ইফালে তিৰুহিল সংৰক্ষিত বনাঞ্চলৰ বৃহস্পতিবাৰে অব্যাহত আছে নগাৰ বন ধ্বংস নগাৰ আগ্ৰাসন বন্ধ কৰাৰ দাবী আলছাম মৰিয়নি শাখাৰ আৰু বৃহস্পতি বুধবাৰৰ পৰা মৰিয়নিত একেলেঠাৰিয়ে নগাৰ ভয় ভাবুকিৰ সৃষ্টি হৈ আছে আৰু মৰিয়নি সমষ্টিৰ অন্তৰ্গত তিৰুহিলছত নগাৰ আগ্ৰাসনক লৈ এতিয়া সীমান্তত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে আৰু অসমৰ ভূমিত হোৱাৰ আগ্ৰাসনৰ তথ্য প্ৰদানৰ সন্দেহত অসমৰ লোকক ভাবুকি প্ৰদানৰ পিছতে ৰজাবাৰীত উপস্থিত হয় আৰক্ষী প্ৰশাসনৰ লোক আৰু সীমান্তৰ সন্তোষ কৰ্মকাৰ নামৰ এজন লোকক বিচাৰি ৰজাবাৰীত অস্ত্ৰ শস্ত্ৰ লৈ নগাই চলাই অভিযান আৰু ইফালে তিৰুহিলছ সংৰক্ষিত বনাঞ্চলতো বৃহস্পতিবাৰে অব্যাহত থাকে নগাৰ বন ধ্বংস আৰু নগা আগ্ৰাসনক লৈ এতিয়া চিন্তিত হৈ পৰিছে মৰিয়নিৰ বহু গয়া আৰু নগা আগ্ৰাসন বন্ধ কৰাৰ দাবী আলছাম মৰিয়নিৰ শাখাৰ দেখি আছে যে অসম নাগালেণ্ড সীমান্তত আমি য'ত আজি উপস্থিত আছো অসম নাগালেণ্ড সীমান্তত এইটো ৰাজাবাৰী অঞ্চলত আৰু এই ৰজাবাৰী অঞ্চলৰ যিসকল লোক আছে বসবাস কৰিছে তেওঁলোকক মানে ভয় ভাবুকিত জীয়াই থাকিব লগা হৈছে নগা দুৰ্বৃত্তই আহি অসমৰ সীমাত অসমৰ মাটি অসমৰ ভূমি তেওঁলোকে দখল কৰিছে আৰু এনে ক্ষেত্ৰত যেতিয়া এই আমাৰ যিসকল নাগালেণ্ড সীমান্তৱৰ্তী যিসকল আমাৰ ৰাইজ আছে নাগালেণ্ড সীমান্তত তেখেতলোকক নিৰাপত্তা দিবৰ কাৰণে অসম চৰকাৰে 3টাকৈ ইয়াত বেটেলিয়ন কেম্প তেওঁলোকে সংস্থাপন কৰিছে লাউজান বেটেলিয়ন কেম্প ৰনখান বেটেলিয়ন কেম্প আৰু চুতীয়াকাৰী বেটেলিয়ন কেম্প আৰু একেবাৰে নিলগত আছে এই ৰজাবাৰী গাঁওখন আৰু এই ৰজাবাৰী গাঁওখনৰ ৰাইজক কিন্তু নগা দুৰ্বৃত্তই বন্দুক পিষ্টল লৈ পেলাই আহি পেলাই ইয়াত ভয় ভাবুকি দিয়াৰ আমি কথা শুনি পাইছো যাৰ কাৰণে ইয়াৰ লোকসকল তেওঁলোকে পলায়ন কৰিবলগীয়া বাধ্য হৈছে তেওঁলোকে পলাই হাৰিব লগা হৈছে এনে ক্ষেত্ৰত আমাৰ নাগালেণ্ড সীমান্তত কিন্তু অসম চৰকাৰে অসম আৰক্ষীয়ে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে বুলি আমি গম পাইছো আৰু অসম শান্তি ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছো যে নগাৰ যি আগ্ৰাসন আছে নগাৰ যি ভূমি দখল কৰিছে এই বেদখললৈ আনক অসমৰ ভূমিলৈ আনক অসমৰ ৰেভিনিউলৈ আনিবৰ কাৰণে আমি দাবী জনাইছো অন্যথা কিন্তু অসম শান্তি ছাত্ৰ সন্থাই কিন্তু পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ব অন্যথা কিন্তু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হৈ যাব কিন্তু এই কথা নিশ্চিতভাৱে সকীয়াই দিছো অসম চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনক অতি দুৰ্ভাগ্যজনক কথা অসমৰ ৰাইজৰ বাবে আমি বাৰম্বাৰ আপোনালোকে দেখি আছে যে অসম নাগালেণ্ড সীমান্তত আমি য'ত আজি উপস্থিত আছো অসম নাগালেণ্ড সীমান্তত এইটো ৰাজাবাৰী অঞ্চলত আৰু এই ৰজাবাৰী অঞ্চলৰ যিসকল লোক আছে বসবাস কৰিছে তেওঁলোকক মানে ভয় ভাবুকিত জীয়াই থাকিব লগা হৈছে নগা দুৰ্বৃত্তই আহি অসমৰ সীমাত অসমৰ মাটি অসমৰ ভূমি তেওঁলোকে দখল কৰিছে আৰু এনে ক্ষেত্ৰত যেতিয়া এই আমাৰ যিসকল নাগালেণ্ড সীমান্তৱৰ্তী যিসকল আমাৰ ৰাইজ আছে নাগালেণ্ড সীমান্তত তেখেতলোকক নিৰাপত্তা দিবৰ কাৰণে অসম চৰকাৰে 3টাকৈ ইয়াত বেটেলিয়ন কেম্প তেওঁলোকে সংস্থাপন কৰিছে লাউজান বেটেলিয়ন কেম্প ৰনখান বেটেলিয়ন কেম্প আৰু চুতীয়াকাৰী বেটেলিয়ন কেম্প আৰু একেবাৰে নিলগত আছে এই ৰজাবাৰী গাঁওখন আৰু এই ৰজাবাৰী গাঁওখনৰ ৰাইজক কিন্তু নগা দুৰ্বৃত্তই বন্দুক পিষ্টল লৈ পেলাই আহি পেলাই ইয়াত ভয় ভাবুকি দিয়াৰ আমি কথা শুনি পাইছো যাৰ কাৰণে ইয়াৰ লোকসকল তেওঁলোকে পলায়ন কৰিবলগীয়া বাধ্য হৈছে তেওঁলোকে পলাই হাৰিব লগা হৈছে এনে ক্ষেত্ৰত আমাৰ নাগালেণ্ড সীমান্তত কিন্তু অসম চৰকাৰে অসম আৰক্ষীয়ে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হৈছে বুলি আমি গম পাইছো আৰু অসম শান্তি ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছো যে নগাৰ যি আগ্ৰাসন আছে নগাৰ যি ভূমি দখল কৰিছে এই বেদখললৈ আনক অসমৰ ভূমিলৈ আনক অসমৰ ৰেভিনিউলৈ আনিবৰ কাৰণে আমি দাবী জনাইছো অন্যথা কিন্তু অসম শান্তি ছাত্ৰ সন্থাই কিন্তু পথ অৱৰোধ কৰিবলৈ বাধ্য হ'ব অন্যথা কিন্তু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হৈ যাব কিন্তু এই কথা নিশ্চিতভাৱে সকীয়াই দিছো অসম চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনক